নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 জানুৱাৰী। ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল নতুন নিয়ম। পিএম কিষাণৰ 22 নং কিস্তিত ধন ল'বলৈ আজিয়েই কৰক এই তিনিটা কাম, নহলে কিন্তু বঞ্চিত হ'ব পাৰে পিএম কিষাণৰ পৰা। আজি জুবিন গাৰ্গৰ ঘটনাৰ শুনানি, মুকলি আকাশৰ তললৈ আহিব নেকি অমৃত পৰ্বা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত খৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ আপুনিও সাজু হওক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক কেৱাইচি আপডেট। কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। আৰু যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আজি জুবিন গাৰ্গৰ ঘটনাৰ শুনানি, মুকলি আকাশৰ তললৈ আহিব নেকি অমৃত প্ৰভা। জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্ত অমৃত প্ৰভা সহ 2 দেহ আৰক্ষীয়ে দাখিল কৰিছিল জামিন আবেদন। অমৃত প্ৰভা আৰু জুবিন গাৰ্গৰ 2 দেহ আৰক্ষী জামিন আবেদনক লৈ আজি আহিব আদালতৰ ৰায়। শ্যামকানু আৰু সন্দীপন গাৰ্গে জামিন বিচাৰিও সলনি কৰিছিল সিদ্ধান্ত। জেলত থাকে আমনি লাগিছে অমৃত প্ৰভা আৰু জুবিন গাৰ্গৰ 2 দেহ আৰক্ষীৰ। আজিৰ দিনটোত যিকোনো মুহূৰ্ততে আদালতৰ পৰা আহিব ডাঙৰ খবৰ।